এগৰাকী ন্যায়াধীশ মহাৰাষ্ট্ৰ উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ মাধৱ জে জামদাৰ তেওঁ এটা বিশেষ মন্তব্য কৰিছে যে নৰেন্দ্ৰ মোদী মুৰ্দাবাদ বা অমিত শ্বাহ মুৰ্দাবাদ এয়া শ্লোগান দিব নোৱাৰে নেকি, প্ৰতিবাদ কৰিব নোৱাৰে নেকি, ৰাইজে চৰকাৰৰ চাকৰ হৈ পৰিছে নেকি জনতা সাধাৰণ, সেই তেনেকুৱা ধৰণৰ এক প্ৰশ্ন উত্থাপন কৰিছে। কিহৰ কাৰণে প্ৰটেষ্ট নকৰিব আচলতে ছাত্ৰ ছাত্ৰীসকলে, সেই তেনেকুৱা ধৰণৰ এক কথা উল্লেখ কৰিছে। চৰকাৰৰ বহতীয়া বা চাকৰ নহয় জনসাধাৰণ, আৰু মোদী গো বেক বা মোদী মুৰ্দাবাদ অমিত শ্বাহ মুৰ্দাবাদ সেয়া দিব পাৰে শ্লোগান, আৰু সেইটো কোনো ধৰণৰ মানে জনতাই প্ৰতিবাদ কৰিব পাৰে অধিকাৰ আছে বুলি কৈছে, কোনো কাৰো চাকৰ নহয় বুলি তেওঁ মন্তব্য কৰিছে। এই সন্দৰ্ভত আপুনি কি ক'ব? এইটো যে বম্বে হাইকোৰ্টৰ জাজ জামদাৰৰ যিটো বক্তব্য, কোৰ্টত জামদাৰে যিটো বক্তব্য, সেই বক্তব্যটোত বহুত মানুহে, ভাৰতবৰ্ষৰ বহুত মানুহে, মই দেখিছোঁ যে প্ৰশান্ত ভূষণ আদি কৰি বহুতেই কৈছে যে এতিয়াও সাহস থকা বিচাৰক আছে, ন্যায়াধীশ আছে। তেওঁ মৌখিকভাৱে যিখিনি কথা কৈছিল সেই কথাখিনি খুব গুৰুত্বপূৰ্ণ কথা আছিল। তেওঁ কি কৈছিল মই মাতি দিছোঁ, তেওঁ অতি গুৰুত্বপূৰ্ণ কথা হৈছিলে। তেওঁ হোৱাট ইজ দিছ, তেওঁ হৈছে হোৱাট ইজ দিছ, অল চিটিজেনছ আৰ বিং মেড স্লেভছ অফ ইণ্ডিয়ান গভৰ্ণমেণ্ট। ভাৰতৰ নাগৰিক ভাৰত চৰকাৰৰ দাস নেকি? দে কেনট ষ্টেজ প্ৰটেষ্ট, দে কেনট এজিটেট, হোৱাট ইজ অল দিছ? যদি তেওঁলোকে কিবা এটা বস্তু যে তেওঁলোকে চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে, তেওঁলোকে চৰকাৰী সিদ্ধান্ত যদি অনুচিত বুলি ভাবিছে, অন্যায় বুলি ভাবিছে, তেওঁলোকৰ সংবিধান প্ৰদত্ত তেওঁলোকৰ অধিকাৰ আছে তাৰ বিৰুদ্ধে মাত মাতিবৰ, তাৰ বিৰুদ্ধে আন্দোলন কৰাৰ। কিয় তেওঁলোকে কৰিব নোৱাৰে? তাৰপিছত তেওঁ কি কৈছে, নাও so many papers have been leaked, if people protest you will slap cases, what is this? মই অলপ আগতেই কৈ গ'লোঁ যে নীটৰ পেপাৰ লিক, মহাৰাষ্ট্ৰত পেপাৰ লিক, বিহাৰত পেপাৰ লিক, চবতে পেপাৰ লিক। আৰু মানুহে আজি গোটেই যন্তৰ মন্তৰ, দিল্লীৰ যন্তৰ মন্তৰত কি অৱস্থা হৈ আছে আমি চবেই দেখা পাইছোঁ, কি অৱস্থা হৈ আছে এই পেপাৰ লিকৰ কাৰণে। সকলোৱে ডিমাণ্ড কৰি আছে, আজি 15-20 দিন হ'ল এই পেপাৰ লিকৰ কথাটো ওলোৱাৰ পিছত সকলোৱে ডিমাণ্ড কৰি আছে যে ধৰ্মেন্দ্ৰ প্ৰধান ভাৰতৰ শিক্ষামন্ত্ৰী তেওঁ ৰিজাইন দিয়ক। আৰু এতিয়াতো যন্তৰ মন্তৰত এই কংগ্ৰেছ জনতা পাৰ্টীৰ আন্দোলনটো সেইটোৱে কথা। গতিকে তেখেতে কৈছে, জাজজনে কৈছে যে কি কাৰণে নোৱাৰে, কিয় একাউণ্টেবিলিটি নোহোৱা হৈ গৈছে। তাৰপিছত তেওঁ কি কৰিছে, গতিকে মানুহে প্ৰটেষ্ট কৰিলে তুমি মানুহক সেয়া কৰিব নোৱাৰা। তাৰপিছত তেওঁ কৈছে, ইট ইজ দি ৰাইট অফ দি চিটিজেনছ টু প্ৰটেষ্ট। দি পেটিশ্যনাৰ হেজ জাষ্ট ৰেইজ শ্লোগানছ লাইক BJP গভৰ্ণমেণ্ট মুৰ্দাবাদ, অমিত শ্বাহ মুৰ্দাবাদ। ৱাই চিটিজেনছ কেনট ৰেইজ ছাচ শ্লোগানছ? ৱাই এক্সট্ৰিমেণ্ট অৰ্ডাৰ্ছ ফৰ ছাচ শ্লোগানছ? গতিকে প্ৰথম কথাটো হৈছে যে তেওঁলোকে দেশত আজি দিল্লী দেৰাডুন ৰাস্তাটো তোমাৰ দুমাহ পিছতে ৰাস্তাটোত তেনেকুৱাকৈ চাৰিওফালে ৰাস্তাটোত তোমাৰ পানী জমা হৈছে, ৰাস্তাটোত চাৰিওফালে গাঁত। তাত মানুহে কি কাৰণে প্ৰটেষ্ট কিয় কৰিব নোৱাৰিব? এইটো কথা। পেপাৰ লিক হৈছে, তাত মানুহে কি কাৰণে প্ৰটেষ্ট কৰিব নোৱাৰিব? এটা যদি অন্যায় কথা হয়, এটা যদি অনিয়ম হয়, তাৰ বিৰুদ্ধে মানুহে কিয় মাত মাতিব নোৱাৰে? দলং এখন সৌসিন্না নিৰ্মাণ কৰা দলং এখন যদি ভাঙি পৰে, তাৰ বিৰুদ্ধে মানুহে মাত মাতিব নোৱাৰে। মানুহে তাৰ বিৰুদ্ধে মাত মতাটো তেওঁৰ সাংবিধানিক অধিকাৰ, এজন নাগৰিক হিচাপে তেওঁৰ অধিকাৰ। গতিকে দুখৰ বিষয়টো হৈছে এইটোৱে, একেবাৰে বৈপৰীত্যটো ওলাই পৰিছে যে ভাৰতৰ মুখ্য ন্যায়াধীশে কি বুলি কৈছিলে, যে যিবিলাকে এনেকুৱা ধৰণৰ প্ৰটেষ্ট কৰে, প্ৰতিবাদ কৰে, তেওঁলোকে তুলনা কৰিছিলে কক্ৰোচৰ লগত। এই কক্ৰোচৰ অসমীয়া নামটো কি আমাৰ? পঁইতাচোৰা। পঁইতাচোৰাৰ লগত তুলনা কৰিছিলে।
আৰু বম্বে হাইকোৰ্টৰ ন্যায়াধীশ জামদাৰে তেওঁ কৈছে যে প্ৰতিবাদ কৰাটো এগৰাকী নাগৰিকৰ এজন নাগৰিকৰ প্ৰতিবাদ কৰাৰ অধিকাৰ আছে। এইটো এটা সংবিধান প্ৰদত্ত অধিকাৰ। গতিকে দুইটা কথাৰ মাজত যিটো বৈপৰীত্য আমি দেখা পাওঁ যে আজি যিবোৰ ঘটনা ঘটি আছে, আজি ভাৰতবৰ্ষত যিবোৰ ঘটনা ঘটি আছে, আজি যদি আমাৰ ন্যায়পালিকাই যদি তেওঁলোক যদি সত্যনিষ্ঠ হ'লহেঁতেন, তেওঁলোকে যদি সঁচাকৈ জাষ্টিছ ন্যায়ৰ কথাটো যদি তেওঁলোকে উৰ্ধত তুলি ধৰিলেহেঁতেন, আজি ভাৰতবৰ্ষত এই ধৰণৰ ঘটনা এই যিটো হাৰত ঘটি আছে সেইটো হাৰত ঘটি থাকিব। উমাৰ খালিদ তেওঁৰ এগেইনষ্টে কি তোমাৰ কেছ আছে, কি কথা আছে? 6 বছৰ বিনা বিচাৰে এজন মানুহক তোমাৰ জামিন নিদিয়াকৈ জেলত আবদ্ধ কৰি থৈছে। আৰু লগতে আমি কি দেখা পাওঁ যে ৰাম ৰহিম নে কি নাম আছিলে যে পঞ্জাৱৰ মানুহজন, হা ওলাই থাকে, ৰাম ৰহিম। আৰু সেইজন মানুহে জেলত কিমান দিন থাকে আৰু বাহিৰত কিমান দিন থাকে। গতিকে আমাৰ এই যিটো ন্যায় ব্যৱস্থা, ন্যায়পালিকাটো এটা মানে এই ন্যায়পালিকাই প্ৰকৃতাৰ্থত কাম কৰি আছেনে আমাৰ দেশত? আমি কি চকুৰ আগত দেখা পাই আছোঁ? সেইকাৰণে এই জামদাৰ বম্বে হাইকোৰ্টৰ ন্যায়াধীশ তেওঁ যিটো মন্তব্য দিছে, এই মন্তব্যটো কি কাৰণে চাৰিওফালে ভাইৰেল হৈ গৈছে? এইটো এইকাৰণে ভাইৰেল হৈ গৈছে যে যিটো হ'ব লাগিছিলে ৰুল, যিটো নিয়ম হ'ব লাগিছিলে সেইটো নিয়ম নহয়, এতিয়া সেইটো ব্যতিক্ৰম। মানে এগৰাকী জাজে এই ধৰণৰ কথা কোৱাটোহে মানে কোৱাৰ কাৰণে এইটো ইমান চাৰিওফালে ৰজনজনাই গৈছে, কাৰণ এইটো নিয়ম হ'ব লাগিছিলে। এই ব্যতিক্ৰমটোকে মানুহে এতিয়া কৰিছে। এইটো এটা যে বৰ্তমান ন্যায়পালিকা এনেকুৱা নিশ্চুপ যে সেই সময়ত এগৰাকী জাষ্টিছে, এগৰাকী ন্যায়াধীশে সাহস কৰি সঁচা কথাটো কোৱা, ন্যায়ৰ পক্ষে মাত মতা কথাটোৱে সেইকাৰণে গোটেই ভাৰতবৰ্ষত এটা খলকনি তুলিছে। আৰু যিটোৱে চাবলৈ গ'লে আমাৰ আচলতে তাৰমানে আমাৰ গণতন্ত্ৰ এতিয়া কিটো অৱস্থাত আছে সেইটোকে উদঙাই দিয়ে। গতিকে নাজানো যে পৰিস্থিতি আৰু কিমান বেয়ালৈ যাব, মই নাজানো। এগৰাকী ন্যায়াধীশ যিগৰাকীৰ আচলতে তিৰ্যক মন্তব্য কৰিছে তেওঁ মহাৰাষ্ট্ৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাধৱ জে জামদাৰে। আৰু তেওঁ এই যি দেশৰ পৰিস্থিতি দেখি আছে যে প্ৰতিবাদ কৰিব নোৱাৰিব কিয়, বা মোদী গভৰ্ণমেণ্ট গো বেক বা অমিত শ্বাহ গো বেক বুলি বা মুৰ্দাবাদ বুলি ক'ব নোৱাৰিব কিয়? মানুহটো জনতা চৰকাৰটো বহুতীয়া নহয় বা চাকৰ নহয় বা দাস নহয়, সেই তেনেকুৱা ধৰণৰ এক তিৰ্যক মন্তব্য কৰিবলৈও কিন্তু এতিয়া বাধ্য হৈছে। যি বহুতে এই মন্তব্যক, ন্যায়াধীশগৰাকীৰ মন্তব্যক সমৰ্থন জনোৱাৰ লগতে এতিয়াও যে তেনেকুৱা ধৰণৰ বিচাৰপতি আছে যি সময়ত ন্যায় ব্যৱস্থাৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে, সেই সময়তো যে এগৰাকী নিৰ্ভীক বা নিৰপেক্ষ যে বিচাৰকে এনেকুৱা ধৰণৰ মন্তব্য কৰিব পাৰে, সকলোৱে কিন্তু ইয়াক মানে শলাগ লোৱা আমি দেখিবলৈ পাইছোঁ। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰ ডাঙৰীয়াই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।